Hello guys, good afternoon. বজাৰৰ পৰা 2 কেজি ৰৌ মাছ কিনি আনিলোঁ ৰাতিৰ কাৰণে আৰু লগতে টেঙামাৰা শাকো কিনি আনিছোঁ কাটি ৰেডি কৰি থৈ দিছোঁ লগতে পিয়াজ জলকীয়া কাটি ৰেডি কৰি থৈছোঁ এতিয়া ৰাতি মাছ বনাবৰ কাৰণে ৰেডি আৰু বনাবৰ কাৰণে তেল দিলোঁ কেৰাহীত তেল গৰম হৈ গ'ল এতিয়া মাছ দিলোঁ মাছ ফ্ৰাই কৰি উঠাই দি আছোঁ এতিয়া ফ্ৰাই মাছটো উঠাই আছোঁ জলকীয়াটো আগতে ভাজি কৰি লওঁ পিঁয়াজ জলকীয়া আগতে ভাজি লৈছোঁ মই লগতে ৰংগুৰাটো দি ল'লোঁ শাকটো দিলোঁ টেঙামৰা শাকটো আগতে ভাজি কৰি লওঁ টেঙামৰা শাকটো মই ভাজি আছোঁ আগতে নিমখ দি লৈছোঁ আগতে গুড়াকৈ ভাজি লওঁ আগতে টেঙামৰা শাকটো লগতে দিলোঁ বেগুন আলুটো টেঙামৰা শাকৰ লগত পূৰা গুড়াকৈ ভাজি কৰি লওঁ টেঙামৰা শাকৰ লগত পূৰা গুড়া কৰি ল'লোঁ আগতে পানী দিলোঁ তৰকাৰীটো আছিলে আলু টেঙামৰা শাক আৰু ৰৌ মাছ এতিয়া তৰকাৰীটো মোৰ হৈছে বনোৱা পূৰা ধুনীয়াকৈ বনাইছোঁ আজি টেঙামৰা শাকৰ লগত আৰু আলুৰ লগত ৰৌ মাছ ৰেচিপি